সৰ্বজন আমাৰ বচন আলি ছোৱালীবোৰ দিছে মুচন ৰচুৰ দিবইতো মোচন আজি দক্ষিণ পাটৰ বিহু বুলি ছোৱালীবিলাকে গাত ঘঁহি আহিছে এসোপামান বডি লোচন আৰু তাকে দেখি আমাৰ ল'ৰাবোৰে নিজকে ভাবিছে মই ঋতিক ৰোশন কিন্তু যিমানেই বডি লোচন নঘহক কিয় একো লাভ নাই হয় নহয় ল'ৰাবিলাকক কৈছো হয় নাই বাৰু ছোৱালীবিলাকে যিমানেই লোচন নহওক কিয় একো লাভ নাই কাৰণ ধুনীয়া ধুনীয়া ছোৱালীয়ে বিয়াৰ সময়ত টপা আঙুলহে পায় এই ক্ষেত্ৰত আকৌ ছোৱালীবিলাকৰ একো দুখ নাই কাৰণ ল'ৰাবিলাকৰ চকু আজিকালি ছোৱালীলে নহয় বোৱাৰীলেহে যায় নাই নাই আমাৰ দক্ষিণ বিলাকৰ তেনেকুৱা একো বেয়া দুখ নাই একো বেয়া গুণ নাই একো বেয়া দুখ নাই একো বেয়া দুখ নাই দুখ নাই খালি ভাবি আছে ফাংচন বুলি ইতিমধ্যে কোৱাৰ্টাৰ এটা ক'ত পায় আজিকালি 90 এমএলৰ পি কোৱাৰ্টাৰো পায় বোৱাৰীৰ কথা কোৱা নাই আজিকালি বোৱাৰীবোৰে ঘৰত কাম নকৰে ৰিলছ বনাই ফুৰে গিৰিয়েকলে গেংৰি মাৰি আহে হেয়া 10তমত বোৱাৰীবিলাকৰ গেঙেৰি মাৰি অহাৰ অধিকাৰ আছে হয় নহয় বাৰু 10তমত বোৱাৰীবিলাকৰ গিৰিয়েকক গেঙেৰি মাৰি অহাৰ অধিকাৰ আছে কাৰণ গিৰিয়েকে উল্টাই কিবা এটা ক'লে পলাই যাবলৈ 10টামান অপশ্যন আছে আজিকালি বিহু বুলি আকৌ বোৱাৰীবিলাকে লাৰু পিঠা নহয় ৰিলছে বনায় ফেচবুক মনিটাইজৰ নামত গিৰিয়েক থকাৰ উপৰিও 4টামান পতায় ঠিক কৈছ পতায় আমাৰ ল'ৰাবোৰৰ দুখ আছে নহয় সেইবোৰকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি অভাৱত সময় কটায় আজিকালি ল'ৰাবোৰে পেটৰ বাইকত লৈ যে ঘূৰাই সেই ল'ৰাই বিয়াৰ পাছত ভাতৰ হেতা লয় একদম পইণ্টৰ নেলুত ধৰিছো হাতৰ হেতা যে পুৰা লৰাই মই দেখিছো ইয়াৰ ঘৰলৈ যাওঁতে মই প্ৰমাণটো পাইছো বেচেৰা ঘৈণীয়েকে অফিচলৈ গ'লে সি ভাতৰ হেতা লৰাই আছে ৰাইজৰ আগতেতো কি কথা কৈছে তাৰ আগৰটো ক'বলৈ তাৰ আগদিনাখন গৈছো বিশ্বাস কৰিব বাইদেউ তাৰ ঘৰলৈ গৈছো ঘৈণীয়েকে ঠেঙৰ ওপৰত ঠেং তুলি মোবাইলত ফটো তুলি আছে আৰু সি বাথৰুমত সোমাই ঘৈণীয়েকৰ মেখেলা ধুই আছে সঁচা কথা ক'লে লাজ পাওঁ কিয় আমাৰ লোকইদা এইটোৱে প্ৰব্লেম মালটো খাই দিয়াৰ পিছত যি টি কৈ দিয়ে Stupid nonsense rascal blood is dear. কি ক'লি তই বুজি নাপাবি ইংৰাজীত কৈছো বাহ সি ইংলিছত কৈছে মই হেনো বুজিয়ে নাপাওঁ সিহে বুজি পায় সিফালে মেট্ৰিকত 13 নে 14 মোৰ 13-14 পোৱাটোতে দক্ষিণ পাটৰ ৰাইজক জনাই দিলি তই মোক কিবা এটা সুধিব পাৰিবি ইংৰাজীত তই ইংলিছত চব পাৰ সৰু প্ৰায় বা সৰু পৰাই চব জানো অকণমানিকা ঠিকে আছে তেতিয়াহ'লে তই ট্ৰেঞ্চলেশ্যন এটা কৰিবি সেইটোতো একে মাৰ্ক মানে জন্মৰ পিছতে ন ঠিক আছে তই ক তেতিয়া এই ছোৱালীজনী আহিছ কোনজনীও এই চা ধুনীয়াকৈ চাহ আছে ধুনীয়া লাগিছে দেখিছ তই ক মই কওঁ যে ছোৱালীজনীয়ে কলংখনৰ ওপৰত থকা দলংখনেদি ধলং পলংকে বিহু চাবলৈ আহি আছে ট্ৰেঞ্চলেশ্যন কৰ 1 মিনিট ধলং পলংকে মানে তাই মদ খাই আহিছে তাই যি খাই আহক তই ট্ৰেঞ্চলেশ্যনটো কৰ ট্ৰেঞ্চলেশ্যনটো ন কণ টান হৈছে ক A girl coming the Bihu function with the dalang upper the column coming to Dhalan Palang. Hey English means কি বেয়া হৈছে তই সুধিলে পাৰিবি মোক দেখাতে ইংলিছ জনা লাগে লাগে নালাগে বাৰু লাগে এইটো আৰে সৰুৰ পৰা পঢ়িছোঁ ইংলিছত লিখিছোঁ ইংলিছত খাইছোঁ ইংলিছত শুইছোঁ ইংলিছত মুতিছোঁ ইংলিছ নাই চব ইংলিছতে প্ৰমাণ হৈ যাব এতিয়া ধৰি লওক সেই ছোৱালীজনী তই ক মই যদি তোমাক পলুৱাই লৈ যাওঁ
তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব চিম্পুল ক মই যদি তোমাক পলুৱাই লৈ যাওঁ অ তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব ন অ'কে অ'কে ইফ এইটো ভাল মাৰিছে If I am following you, if I am following you, then your father, mother, brother, cutter my header. বাৰু 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 মই কনফিউজ হৈ আছোঁ ঠিক আছে তই এবাৰ ক মোৰ মূৰটো কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকি হৈ যাম Okay. মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকি হৈ যাম এক মিনিট হা পলুৱাই নিছিলোহে মাত্ৰ বাপেকে হলোৱে না তই বাপেকি হোৱাটো গুৰুত্ব দিব নালাগে ট্ৰেন্সলেশ্যনটোত গুৰুত্ব দে অ'কে মোৰ কটাৰ আগতে মই তোমাৰ সন্তানৰ বাপেকে হৈ যাম ন বিফৰ মাই হেড কাটাৰ I am pregnant father. প্ৰেগনেণ্ট ফাদাৰ প্ৰেগনেণ্ট মাদাৰ থাকিব পাৰিলে প্ৰেগনেণ্ট ফাদাৰ কিয় থাকিব নাই 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 এইটো ভুল হৈছে এইটো একচুৱেলি হ'ব ইফ ভালটো অহা নাই সেইকাৰণে কওঁ ইংলিছ নাজানিলে নকবি মোৰ আগত ইফ ইউ ডোন্ট নো ইংলিছ why we speak in English that is the problem of our Assamese culture that is the problem of our Assamese culture it is going to the 220 pulse that is why Sukurali said that a man cannot be perfect without dress a dress cannot be perfect without man Imran Hasmi and sunnyleone.com এই কাৰণে মই ইংলিছ নকৰি পলাই গুচি গ'ল বাৰু যি নহওক মই আমাৰ মঞ্চলে এজন বিশেষ ব্যক্তিক মাতিছোঁ দাদা হওক মঞ্চ উদ্বোধন কৰিবলৈ আমাৰ বিশেষ ব্যক্তি গুণছেত্ৰী गामसा बिना कि सामसा बनाने की सेक्रेटरी कि मजा से पेट बनाई पेट सोमाई थैसे अरे की কৰিব মই নপালি মানুহ না বেছি সময় নষ্ট কৰিব নোৱাৰো গৈ আছে আচ্ছা দাদা আপুনি মানে মঞ্চ উদ্বোধন কৰিব লাগে ধন বহুত ধন দিছো আৰু কিমান ধন দিছে 5000 টকা দিছে এইটো ধন কোৱা নাই মানে মুকলি দেখোন মঞ্চ মুকলি হৈ আছে কি মুকলি কৰিম নাই তাক দাদা এই মঞ্চখন খুলি দিব লাগে খুলিব লাগে তাকে কবি না খুলি আছো এই আমাৰ মঞ্চ মুকলি কৰিছে আমাৰ বিশিষ্ট অতিথি মঞ্চ খুলিব দিছো নালাগে আপুনি সেইবোৰ একো কৰিব নালাগে আপুনি এটা বক্তৃতা দিয়ক ৰাইজক উদ্দেশ্যে বক্তৃতা বকি যে তিতা লাগে সেইটো বিহুৰ ওপৰত দুআষাৰ কওক বিহুৰ কথা ক'ব লাগে তো বিহু পতিব লাগে বিহু পতিলে এক মিনিট বিহু নে ছোৱালী পতিব লাগে যে মই নপালে মানুহ কথা তেনেকে কওঁ বেছি উল্টা পোল্টা নকৰি খুপৰি ওলাই কিনি ঘুপি দিম তেনেকে কয় পইচা দিছে বিহু পতিলে বিলাক ভিতৰি যে একদম পিৰ পাৰ কৰে টাকটো কিন্তু বিহুটো আহিলে ঢোলৰ মাছ শুনি মোৰ গয়কেইটাৰ গাখীৰটো খীৰালে একদম জিৰ জৰ কৰে কিন্তু বিহু খুৱাইলে নহয় বাপৰে বিহু পেটৰ ভিতৰত একদম ভুৰ বাৰ কৰে এই বাপৰে আমাৰ মিনটো আছে না মিনটো ঘৰত বিহু খাব কাৰণে মাতিছে ভিতৰত বগা ওপৰত বগা লুম্বা তুল পিঠা নহয় তিল পিঠা একেই কথা পইচা দিছে তিল পিঠা এটা ভাল লাগি গৈছে 2 নম্বৰ খাইছো বেছি ভাল লাগিছে এনেকে পুৰা 45 মান খাই দিছো আৰু 5টা মান খাই ৰেকৰ্ড কৰি 50টা কৰি দিব লাগিছিল তোৰ নিচিনা বাপৰে ৰতি হগু লাগে হগিব নোৱাৰো পদু লাগে পদিব নোৱাৰো এই বাপৰে ৰাতি 12টা বজাত ঘড়ীত টং কৰিছে মোৰ পিছফালে ফোন কৰিছে কোনে ফোন কৰিছে নাই তাই ফোনকে শব্দ কৰিছে মই ভাবিছো বিচনাত লাহেকৈ তাই মিছ কল মাৰি দিওঁ মিছ কলটো মাৰি দিলো হাতটো দি চাইছো ৰিচিভ কল হৈ গ'ল এই বাপৰে তাই মজা নাই কি মিনিটৰ বিহু খুৱাইছে না একদম কটি পেলাব মন যায়
বুজিছোঁ হ'ব দাদা আপুনি ইয়ালৈ যে আহিছে বিহুৰ বিষয়ে যি ক'লে আমাৰ আঁতি গৈছে আপুনি এনেই পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰ বিষয়ে কিবা এটা পঞ্চায়ত ইলেকশ্যন মানে মই এই তাই মোৰ নামটো কি জানে না তাই জানো মোৰ নাম গুণ ছাত্ৰী ইলেকশ্যনৰ ভোটাৰ লিষ্টত মোৰ নামখন বিচাৰিছোঁ পোৱা নাই মোৰ নামখন আছিল গুণ ছাত্ৰী নাম আহিছে গু ছাত্ৰী মইতো অহা নাই মই কি গু নেকি গু গুণাই নেকি মোৰ বহিন চিটাৰ নাম কি জানে না তাই জানো লাহৰি চেত্ৰী লাইন মাৰিব যায় নেকি কতি পেলাম মোৰ বহিনৰ নাম লহৰী ছাত্ৰী নাম আহিছে গাহৰি ছাত্ৰী মোৰ ছোৱালীৰ নাম লাহৰি গাহৰি হ'লে কোনে বিয়া পাতিব সেইকাৰণে তাই কতি পেলাম বুজিছোঁ হৈ গৈছে মঞ্চৰ উদ্বোধন হৈ গৈছে আপুনি যাব পাৰে দাদা আসন গ্ৰহণ কৰক বিহু নকয় বিহুৰ বিষয়ে একো পাতিবই নালাগে হয় নহয় বাৰু যি নহওক এতিয়া অনুষ্ঠানলৈ আহিছোঁ যেতিয়া কিবা এটাতো অথনি গান গাইছিলে গান এটা গাওঁ নেকি মোৰ মাতটো একেবাৰে বেয়া চব গৈ ঘৰ পাবগৈ গান গালে বাৰু যি নহওক ই একো নহয় তেওঁহে জানে বাৰু যি নহওক কবিতা এটা মাতিছোঁ মই তিনিবৰণীয়া জাতীয় পতাকা কি বাৰু সৰু সৰু ল'ৰা ছোৱালী আছা নাই অঁ কৈ যাবা তোমালোকে দেই নীল আকাশত নাচে শুনিছোঁ দক্ষিণ পাটৰ ছোৱালীবিলাকৰ বোলে 4-5টাকৈ বয়ফ্ৰেণ্ডে আছে বগাৰ মাজত অশোক চক্ৰ তাৰপিছত কি আছিল চিত্ৰ জিলিকি ৰয় ইয়াৰে মাজত কোনোবা এজনী খালী আছে বুলি মোৰ মনটোৱে কয় সাউদৰ পুতেকে নাও মেলি যায় ধুনীয়া ছোৱালী দেখিলে চকুটো আজিকালি তালৈহে যায় কথাই বোলে বাওঁ অ' মোৰ এজনী ক'তনো লুকাই আছা ব'লা দুইটা আজি পলাই যাওঁ বাৰু যি নহওক আমাৰ বিশেষ দুজন ব্যক্তি মঞ্চৰ কাষত ৰৈ আছে অথনিৰ পৰা তেওঁলোকক মানে কিবা এটা ক'বলৈ লাগে মঞ্চত আহি গতিকে মই সেই বিশেষ দুজন ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ আহক আমাৰ চুকুৰ আলী ডাঙৰীয়া আমাৰ মানে বুকটা ফাটে নাযায় লুংগিটা ফাটে কাটা পাৰ হৈ আহিলে লুংগিটাই ফাটিব না না আমি লোহেল মানুহ আৰু তাৰ জাত পাৰে নাই লোহেল নহয় লোকেল সেইটাই লোহেল এই বাই লুংগিটো ধৰি কোবাই থাক এনেকৈ জোকাৰি থাক মানে দক্ষিণ পাটত বহুতো কালা কালা মহ আছে হা তলে যে সোমাই ক'ত কামুৰিব ঠিক নাই জোকাৰি থাক আৰু মোৰ মানে চিন্তা নাই মহ সোমালেও বাইপাছ হৈ ওলাই যায় নে মহলে যদি ইমানেই ভয় ইমান ধূপডালৰ তলত ঘূৰাই থাক এই গুন্দাব বেয়া গুন্দাব চাচা এটা কি এটা স্পিকাৰ মাইক খায়াম খাইছ না ই মানে মোৰ বটিজা হা ই বস্তু কাওঁ কাওঁ কৈ থাকে ভয় নকৰিব একো নাখায় খাওঁ খাওঁকৈ থাকে কাৰণে লেচাই মাদলৰ নিচিনা হৈছে এই বতাহ চতাহ আহিলে উৰি যাব বতাহ আজি ভাগ্য ভাল নাই এইটোত ধৰি থাকিবি হা বতাহ আহিলে উৰি যাবি নহ'লে আপুনি ফটা লুঙিখন কেলৈ পিন্ধি আহিব লাগে লুঙিৰ মানে বহুত সুবিধা আছে যে সেইকাৰণে পিন্ধি আহিছোঁ কি সুবিধা আছে সেইটো জানে না মানে কি আমি মিস্ত্ৰী মানুহ আমি কাম কৰোঁতে এই মানে এবাৰ কি অলপ বিল্ডিং 7 মহলা বিল্ডিঙৰ ওপৰত পকা মিস্ত্ৰী কাম কৰি আছো ন তেতিয়া মানে ভূমিকম্পটো আহি গৈছে ভূমিকম্পটো আহি যাতে সব মানুহ পলাইছে কিন্তু আমি কেনেকৈ পলাম ওপৰৰ পৰা নাই ওপৰৰ পৰা লুঙিটো এনেকে ধৰি জাপ পানি দিছোঁ লুঙিটো পেৰাচুট মতন এনেকে ফুলি একদম তলত হালকাকৈ পৰি গৈছোঁ কিমান সুবিধা আৰু বহুত সুবিধা আৰু কি সুবিধা আৰু মানে কি এতিয়া ৰাস্তা চাস্তা বনাই আছে ৰাস্তাত পুৰা ধূলি গাড়ী এটা পাৰ হ'লে পুৰা ধূলি হৈ যায় মুখটো বগা বগা কলা কলা হৈ যায় না তেতিয়া মানে আমি গাড়ীটো তেনেকে ধূলি ওলালে লুঙিটো আংগাই মুখটো পুৰা ঢাকি দিওঁ বাচি যায় মুখটো নহয় লুঙিটো গোটেই মুখটো ঢাকি দিও বুজি পালো কিন্তু তলফালে কি হয় এইটো বুজিছ না আরে মুখটো ঢাকি দেওয়ার পিছত তলফালে কিবা ওলাই থাকুন মানুহ কোনে চিনি পায় সুবিধা আছে এটা কি এটা লাইট খায়াম নেখায় ভয় নাখাব একো নেখায় কাম কৈ থাকে ঠিকে আছে আপুনি যে
আহিছে আপুনি কিবা দুআষাৰ কওক আৰু দুআষাৰ মানে কি যে ইলেকশ্যন আছে পঞ্চায়ত মানে মানে পঞ্চায়ত মানে খেলিছো মই হা আপুনি খেলিছে সেইটাই সেইটো প্ৰচাৰ দিছো আচ্ছা ইয়াত প্ৰচাৰ কৰিব এই গুণদাৰ একটা অলপ আগে গ'ল গুণদাৰ গুণদাৰৰ মতন আমাৰো হইলো তো কি হ'ল আপোনাৰ আমার নাম শুকুর আলী হ্যাঁ শুকুর নামটো আজি পুরা ফেমাস হয়ে গেছে গা শুকুর মানে আমার একটা ভাইজান আছে যে সেইটা পাগল হ্যাঁ সেইটাই মানে ফেসবুকে কিবা কিবি কইছে তার কথা মার নাম তো মানে মিলে আচ্ছা নাম তো মোর নাম তো তার হব লাগছে মোর নাম আছে শুকুর আলী কিন্তু নাম আইছে ইলেকশন আলী আমি কি কুকুর বউ বউ করে নাকি আমি বউ হ্যাঁ সেইটাই করে হ্যাঁ আমার এটা ভাই গিয়াসউদ্দিন আলী তার নাম আইছে দিন আলী এটা কি পেঁয়াজের মতো গন্ধ করে লাগিয়ে ভাবছি আমি নিজেই ইলেকশন খেলি না আপনি ইলেকশন খেলে জিকিব জানো আরে জিকি আমি তো জানো অসমের বাতি জাতি মাতি বেতি বহুত কথা জানো কি কি জানে আপনি আমার মানে জাতি তো পুরা তোলা কম দক্ষিণ পাত অঞ্চলত অলপ মাটি বেতি বিচাৰি আছো ৰাতুল দাসে যদি মেনেজ কৰি দিয়ে লৈ ল'ম মাটি ল'ব সেইটাই গৈছো কিন্তু মানে নাম জি কি মানে অসমৰ মানে হিন্দু ধৰ্মৰ কথা বহুত জানো তো কি জানো ৰৈমানৰ কথা জানো মৈৰা ভাৰতৰ কথা জানো কিমান ৰৈমায়ন নহয় ৰামায়ণ সেইটাই ৰৈমানৰ একটা মানুষ দেখলাম 10টা মাথা লয়ে যায় বেলিং রাবণ রাবণের মানে একটা প্রবলেম থাকে চিন্তা করেছি রাতিপুৱাৰ সময় বাস করার সময় থাকে এটা টুথপেস্ট খতম হয়ে যায় কিয়া 10টা মাথার 10 বার বাস করিব লাগিব নহয় আর এই গেঞ্জি কি রকম পিনব রাবণে গেঞ্জি কেলে পিনে সেইটো কেলে লাগে আপনার আজ যে মানে ময়রা বাড়িতে দেখলাম মুটকা করিয়া তা লাকুতির উপর একটা রাঙ্গালাও লাগাই লয় হেটা বিম সেইটো গদা এটা গাদার পাওয়া দেখলাম আর যে 3 নম্বর ছেলে অর্জুনে কি ওয়াটার সাপ্লাইমেন্ট ডিপার্টমেন্টে কাজ করে অর্জুনে আকৌ ওয়াটার সাপ্লাই কেতিয়াবা কাম করে না আমি ময়রাবাটা দেখলাম মাটির দিকে তীর মারি পানি উলাই বিশ্বমর বুকত পেলাই দিয়ে যে এখানে ভাবিছি ওয়াটার সাপ্লাইমেন্ট ডিপার্টমেন্টে কাজ করে নাকি মানে এই কারণে ভাবিছি ইলেকশন আমি নিজেই খেলিম আর আমি মানে পঞ্চায়েতত যি কি মোৰ ঘৰতে 60-70টা বুথ আছে আচ্ছা ঘৰত 60-70টা বুথ কেনেকে আছে আছে মোৰ মাইকি হল 25টা কেইটা 25টা আর ল'ৰা ছোৱালী কিমান আছে হিচাপেই কৰিছো আমি এনে নিজৰ নে ল'ৰা ছোৱালীখিনি মানে ৰাতিপুৱা সোনকালে ঘৰত মানে কামত ওলাই যাওঁ যে সন্ধ্যা ভাগৰে জুগৰে ঘৰ পাওঁ ল'ৰা ছোৱালী কিমান আছে হিচাপ কৰিবলৈ টাইম নাপাওঁ আচ্ছা সেইটোৱে প্ৰব্লেম বুজি পাইছো আপুনি এনে কিহত উঠিছে আপোনাৰ ওইটা কি ওইটা এই যে দক্ষিণ পাতৰ চেৰি ভাই চেৰি খায়া দিব পিকু আছে পিকু এটা মারবেন হ্যাঁ এটা খাইস না চিন্তা করবেন না না খাইস না আমার চাচার লুঙ্গির ছবি তুলছি লুঙ্গি মানে এটা ইলেকশন মানে আমার লুঙ্গির ছবি বুট দিও আমার চাচাক লুঙ্গির ছবি বুট দিয়ক 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 বন্ধু যখন বউলয়া আমার বাড়ির সামনে দিয়া রঙ কইরা হাঁটা যায় সিহঁতে ভূতেই খুজিলে নে ভূতেই খুজিলে মই ভালকে শুনিয়ে নাপালো ভালকে ফুটি নাহে আকৌ ইলেকশ্যন খেলে বাৰু যি নহওক বুট বুলি কওঁতে পটককে মনত পৰিছে স্কুলবিলাকত খুব বুট দিয়ে নহয় দিয়ে নিদিয়ে দিয়ে ময়ো মানে স্কুল এখনত চাকৰি কৰোঁ আমাৰ আকৌ এবাৰ ছাত্ৰ এজনে গৰু বিষয় ৰচনা কৰি অসম তোলপাৰ লগাই দিছে আৰু তাৰ কাৰণে এইবাৰ গুণোৎসৱত A+ পাইছে আৰু সেইকাৰণে আজি মানে স্কুল ইনস্পেক্টৰ ছাৰ আমাৰ স্কুললৈ আহিছে ছাৰ হওক বৰা ভালে আছা আছো কি হলো স্কুলখনত তোমালোকৰ কি হ'ল মানে এইখন যিখন C গ্ৰেড D গ্ৰেডত থাকে A+ পাই গৈছে বৰা ছাৰ হয় এই নমলৰ কাৰণে নম্বৰ গৰু বিষয় ৰচনা লিখি লগাই দিছে বৰা হয় ছাৰ ই ছাৰ বহুত চোকা নহয় এতিয়া সৰুৰ পৰা চোকা ছাৰ কম ধুনীয়া কি কম চোকা ছাৰ ছাৰ পেহীয়েকে ছাৰ বহুত পঢ়াই তাক সেইকাৰণে কি চোকা ছাৰ তাক মই লগ পাব লাগিছিলে বৰা আহিছে গৈছিল কল খাবলৈ খৰে দিলে কেৰা তই ধৰিলে কবা মাৰি খৰে দিলে ঘোচা তোমাৰ আছিল পাগুৰি মাৰি কান্ধত নামলৈ প্ৰথম চয়ে চাই আছিলে পিছত তোমাৰ চাকৈ এরা কোন ল্যাংপ্যাংকের কোনো এটা ডাঙৰ চাহ ও ডাঙৰ চাহ ডাঙৰ চাহ হয় ডাঙৰ চাহ আমাৰ ঘৰ লাও কোমা একো লগা নাই আনি দিব নোৱাৰো কিন্তু তোমাক লাও কোমোৰা কোনে বিচাৰি সেইজন চাহ আমাৰ ঘৰ লাও কোমা দি আছে চব লৈ আহিলে দিয়ে স্কুললৈ নহয় ছাৰ মানে ছবি আঁকিবলৈ দিওঁ যে কেনেকুৱা লাগে সেইকাৰণেহে আনিবলৈ দিওঁ প্ৰেক্টিকেল
খাই পৰা ঘৰলৈ লৈ যায় বৰ ডাঙৰ চা অ' আমাৰ ঘৰ পেহী ফোন নাম্বাৰো দিব নোৱাৰো কিন্তু বিচাৰিলে নো মই ই মোৰ পঢ়া শুনা খবৰ লওঁ বুলি এজন চাই পেহী ফোন নাম্বাৰ ল'লে নহয় লৈ লওঁ মোৰ পঢ়া শুনা খবৰ লওঁ বুলি ৰাতি 12টা বজাৰ পিছত ফোন কৰে অ' চা ৰাতি ৰাতি চুমা খায় হয় বৰা হয় ফোনটো তলফালে খুৱাই গৈছে চুমা খাওঁতে হয় বৰা হৈ যায় চা হৈ যায় ন ইয়াত প্ৰশ্ন কেইটামানকে সুধো সোধক হ'ল মই মুখৰ ৰচনা লিখি ইমান ধুনীয়া ৰচনা লিখি হয় মই জানো ন বিষয় আছে গৰুবিধ পুহিনে চাই থাকে গৈছে জন্তু গৰু শিং নথকা গৰুক লাম্বৰা বুলি কয় গৰু নেচ এডাল গৰু পাকচলি গোবৰ দিয়ে গৰু গোবৰ উত্তম খায় গৰু গাখীৰ বহুত ধুনীয়াকে জানে গৰু বিষয়ে ৰচনা তাৰ পেহীয়েকে গৰু খীৰাই 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 হাত জানে চা ভালকে জানে ন ইয়াত মই বেলেগ প্ৰশ্ন কেইটা গৰু বিষয়খন মই পঢ়িলোৱে এই হেৰি কোৱাচোন অসমৰ জাতীয় উৎসৱৰ বিষয়ে কোৱাচোন মই অসমৰ জাতীয় উৎসৱ অসমৰ বিহু 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 কথা ক'ব লাগে বিহু কথা আমাৰ অসমৰ বিহু দুটা তিনিটা 3 নম্বৰ বিহুটো কেতিয়াহে গমেই নাপাওঁ দেখোন ফেচবুক চালেহে গম পাওঁ প্ৰথম বিহুটো ভোগালী বিহু ভোগালী বিহুত আমাৰ খুৰাহঁতে মদ আৰু গাহৰি খায় তাৰপিছত ৰঙালী বিহু হ'লে ফাংচন চাংচন পাতে আৰু গায়ক গায়িকাবিলাকৰ কিবা তৰ্কাতৰ্কি কণ্ট্ৰভাৰ্চি হৈ থাকে ৰঙালী বিহু প্ৰথম দিনটো গৰু বিহু বুলি কয় নহয় গৰু বিহু বুলি ক'লে মনটো ভাল লাগে দিয়কচোন কাৰণ গৰু বিধ পোহনীয়া চাই থাকে গৈছে জন্তু গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাম্বৰা বুলি কয় গৰু নেচ এডাল গৰুৱে গোবৰ দিয়ে গৰু গোবৰ উত্তম খায় গৰু গাখীৰ দিয়ে গৰু গাখীৰ পুষ্টিকৰ তাকে বিহুৰ বিষয়ে জানিব লাগে ছাৰ এই বিহুত ছাৰ ঘৰ পেহীয়েকে কম পিঠা লাৰু বনাই ছাৰ কিমান ধুনীয়া পেহীয়েকে বিহু নাচে এইটো অলপত ধৰতে বিহু বিষয়ে নাচে পেহীয়েকে বিহু নাচে এই বিহু বিষয়ে জানিব লাগে তাকেতো এই তুমি এবাৰ কোৱাচোন গুৰুজনাৰ বিষয়ে কোৱা এডালৰ বিষয়ে নকওঁ চেনিডাল এডাল মোৰ কথা সোধা নাই শংকৰদেৱৰ কথা শংকৰদেৱৰ কথা ক'ব লাগে শংকৰদেৱে 12 বছৰ বয়সত স্কুললৈ গৈছিল আমাকে ইমান কম বয়সত নাম লগাই দিছে সেইকাৰণে আমি শংকৰদেৱৰ নিচিনা হ'বই পৰা নাই শংকৰদেৱে এবাৰ ব্ৰহ্মপুত্ৰ পাৰ হৈছিল শংকৰদেৱে এবাৰ ষাঁড় গৰু শিঙত ধৰি বগাই দিছিল নহয় তাকে ষাঁড় গৰু শিঙত ধৰি বগাই দিয়া কম ডাঙৰ কথা নেকি কাৰণ তাৰ ষাঁড় গৰু এবিধ পোহনীয়া ঘৰচীয়া জন্তু ষাঁড় গৰুৰ ঠেং 4খন ষাঁড় গৰুৰ নেচ এডাল ষাঁড় গৰু পাকস্থলী 4টা ষাঁড় গৰু উপপাই ষাঁড় গৰুৰ শিং নাথাকে লাওমা বুলি কয় ষাঁড় গৰু ক'বলৈকে নিদিয়ে কিয় ক'বলৈকে নিদিয়ে গৰু বিষয়ে ৰচনাখন পাইগে ভৰাই তাকে শংকৰদেৱক কৈ জানিব লাগে জানো ইহঁতৰ ঘৰতে চা ভাগৱত পাঠ হৈ থাকে ভাগৱত পাঠ হ'লে চা পেহীয়েকে চাহ দি দি একে ঘাম বৈ যায়গে এতিয়া শংকৰদেৱৰ বিষয়ে নাজানে এই পেহীয়েকে চাহ দিয়াৰ লগত ই শংকৰদেৱৰ বিষয়ে জনাৰ ৰিলেশ্যন এটা আছে তাকে পেহীয়েকে পঢ়াই যায় এই জ্বলন্ত সমস্যাৰ বিষয়ে কোৱাচোন অসমৰ জ্বলন্ত সমস্যাৰ বিষয়ে কোৱা অসমৰ জ্বলন্ত সমস্যা ফেচবুকডাল মনিটাইজেই হোৱা নাই এইটো জ্বলন্ত সমস্যা নেকি বানপানীৰ কথা কওঁ বানপানীৰ কথা ক'ব লাগে মই আকৌ ভাবিছোঁ ভৱেন বৰুৱাৰ কথা ক'ব লাগে কিয় গা আছে যে তুমি নহ'লে মোৰ চহৰত নুফুলে ভৱেন বৰুৱা নে কিবা এটা গা আছে যে বগেনভেলিয়া কি ভেলিয়া বগেনভেলিয়া কাগজ ফুল মই কাৰোবাক খুৰাক বুলি ভাবিছিলোঁ কোৱা কাৰ ক'ম জ্বলন্ত সমস্যাৰ বিষয়ে কোৱা জ্বলন্ত সমস্যা বানপানীৰ কথা ক'ব বানপানী আহিলে আমাৰ বিৰাট ফূৰ্তি লাগে বানপানী আহিলে ফূৰ্তি কিয় লাগে এইখিনিতে গৈছো এইখিনিতে চাব এইখিনিতে ঘৰ আমাৰ কামপুৰ ওচৰতে বানপানী আহিলে ৰিলিফৰ বস্তু ফ্ৰীতে পাওঁ লাইন পাতি ৰৈ থাকোঁ সেইকাৰণে ফূৰ্তি লাগে বানপানী আহিলে ঘৰ চৰ চব উঠি যায় বানপানী আহিলে ঘৰৰ লগতে কুকুৰ মেকুৰী গৰু গৰু উঠি গ'লে কাৰণ গৰুবিধ পোহনীয়া চাই থাকে গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাম্বৰা বুলি কয় গৰুৰ নেজ আছে গৰুৰ পাকস্থলী 4টা গৰুৱে গোবৰ দিয়ে গৰু গোবৰে উত্তম খায় গৰুৱে গৰু বিষয়ে ৰচনাখন পাইগে যে ক'বলৈকে নিদিয়ে আপুনি ক'বলৈকে নিদিয়ে বানপানীৰ বিষয়ে জানিব লাগে ইহঁতৰ ঘৰতে চব বানপানী সোমালে চব পানী হ'লে পেহীয়েকে টুকি একে কিমান হাত বিষাই যায়গে পৰা হ'ব আপুনি পেহীয়ে কৰি আছে তই এই ছাত্ৰৰ কৰ্তব্য ক ছাত্ৰৰ কৰ্তব্য আমি ভালকে পঢ়া শুনা কৰিব লাগে
ভালকৈ পঢ়া শুনা নকৰিলে ছাৰহঁতে বেয়া বেয়াকৈ গালি দিয়ে নহয় দিব আকৌ বা ছাৰহঁতে একদম কুকুৰ মেকুৰী গৰু ছাগলী বুলি গালি পাই দিয়ে দিব কুকুৰ মেকুৰী বুলি গালি পেলাই গাত নালাগে ছাৰ অ। কিন্তু গৰু বুলি গালি পেলাই গাত লাগি যায় কাৰণ গৰুবিধ পোহনীয়া চাই থাকে গৈছে জন্তু মই বোলে পোহনীয়া চাই থাকে জন্তু গৰুৱে গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ গৰুৱে গোবৰ দিয়ে মই বোলে গোবৰ দিওঁ গৰু শিং আছে মোৰ বোলে শিং আছে গৰু নেজ আছে মোৰ বোলে নেজ আছে এই চুপ ক'বলৈকে নিদিয়ে পাগল বেটা আমাৰ এই গৰু বিষয়ে ৰচনা ক'ত পাইগে তাকেতো এটা কি কৰ্তব্য ক'ব লাগিছিল কৈছ কি পেহীয়ে তোৰ কাৰণে ইমান কৰ্তব্য কৰি আছে তই আকৌ এই মৰবা থাকক খালি পেহি 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 গৰু 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 এই তোৰ জীৱনৰ লক্ষ্য কি জীৱনৰ লক্ষ্য কি মোৰ জীৱনৰ লক্ষ্য একোডালে নাই আৰু কি আছে স্কুললৈ আহিব লাগে খিচিৰি খাব লাগে ঘৰলৈ যাব লাগে আৰু তই ডাঙৰ হৈ কি কৰিবি সেইটো সুধিছে সেইটো সুধিছোঁ বৰ ডাঙৰ হৈ মই ডাঙৰ হৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ম ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ হ'লে লাইন লৈ পঢ়িব লাগিব লাইন লৈ পঢ়িবলৈ হ'লে তাৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব তাৰ আগত মেট্ৰিক পাছ কৰিব লাগিব আমি মেট্ৰিক পাছ কৰিবলৈ যেনিবা ভালকৈ পঢ়িব লাগিব মই যেনিবা ভালকৈ পঢ়িলোঁ মই ভালকৈ যেনিবা মেট্ৰিক পৰীক্ষা দিলোঁৱে ছাৰ কিন্তু ছাৰ মোৰ মেট্ৰিকৰ বহীখন যদি গৰুৱে খাই দিয়ে কি হ'ব কাৰণ গৰুবিধ পোহনীয়া চাই থাকে গৈছে যোনটো গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লামৰা বুলি কয় গৰু ঠেং 4খন গৰু নেজ এডাল গৰু পাকস্থলী 4টা গৰু গোবৰ তাকে তই অলপতে তোৰ জীৱনৰ লক্ষ্য হ'ব লাগিছিল কি তই বকিছ কি বোলে জীৱনৰ লক্ষ্য হ'ব লাগিছিল বোলে ইমান ধুনীয়া পেহীয়েকজনী আছে বিয়া দি উলিয়াই দিওঁ অলপতে মাতিছে কি পেহি গৰু পেহি এডাল গ'ল গৰু এডাল গ'ল অ' ছাৰ ডাক্তৰক ফোন কৰিম নে কি নালাগে অ' পেহি নামটো দিয়া বাৰু যি নহওক স্কুলখনটো দেখিলে এতিয়া আমি এটা বিশেষ অনুষ্ঠানলৈ আগবাঢ়োঁ আহক আমি সেই বিশেষ অনুষ্ঠানটো